নমস্কাৰ সকলোকে স্বাগতম এনকে টিভিৰ বিশেষ এক অনুষ্ঠানলৈ মই আপোনালোকৰ সৈতে অংকিতা আজি আমি এটা বিশেষ দিন উদযাপন কৰিবলৈ আগবাঢ়িছো আৰু সকলোৱে জানে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক তেওঁৰ অৱদান অসমীয়া সাহিত্যৰ প্ৰতি অসমীয়া সংগীত জগতৰ প্ৰতি সেই সকলোবোৰ নতুনকৈ সোঁৱৰাৰ প্ৰয়োজন নাই তথাপিও আজি এটা বিশেষ দিন আজি তেওঁৰ মৃত্যু তিথি গতিকে আজিৰ এই দিনটো তেখেতক আমি জিপাল কৰিবলৈ চেষ্টা কৰিম তেখেতৰ গীতৰ মাজেৰে তেওঁৰ সুৰৰ মাজেৰে গতিকে আজি এটা বিশেষ অনুষ্ঠান বিশেষ এঘণ্টাৰ আমি আয়োজন কৰিছোঁ এনকে টিভিত সেই অনুষ্ঠানৰ আমি নাম দিছোঁ জানোচা পাহৰি গলা গতিকে আজিৰ এই অনুষ্ঠানটো বিশেষ হ'ব কাৰণ পাৰ্বতী প্ৰসাদ বৰুৱাৰ বহু গীত বহু পুৰণি গীত তেওঁৰ সৃষ্টি সেই সৃষ্টিসমূহক আমি আজি পুনৰ মনত পেলাবলৈ চেষ্টা কৰিম গতিকে এই এঘণ্টা আমাৰ সৈতে থাকক এনকে টিভিৰ এই অনুষ্ঠানটো নিশ্চয় আপোনালোকে ভাল পাব আৰু আজিৰ এই অনুষ্ঠানটো যেহেতু বিশেষ বুলি মই উল্লেখ কৰিছোঁৱেই এই অনুষ্ঠানটো আৰু অধিক বিশেষ কৰিবলৈ চাৰিগৰাকীকৈ অতিথি আমাৰ সৈতে আজি উপস্থিত আছে গতিকে মই তেওঁলোকক প্ৰথমতে চিনাকি কৰিব বিচাৰিছোঁ মোৰ সৈতে আছে প্ৰণতি বৰুৱা আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মাজলৈ লগতে আছে দীপলিপ ওজা দেৱী আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে আছে জয়ামণি ভৰালী স্বাগতম লগতে আছে আলেখ্য চক্ৰৱৰ্তী আলেখ্য দা স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ গতিকে আজি আমি এটা বিশেষ দিন উদযাপন কৰিবলৈ ওলাইছোঁ আৰু তেখেতৰ সৃষ্টিক মনত পেলাবলৈ এটা বিশেষ দিনৰ যদিও প্ৰয়োজন নাই তথাপিও আজি তেখেতক আমি সুঁৱৰিম তেখেতৰ গীতেৰে আমি তেওঁৰ সৈতে তেওঁৰ কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম গতিকে অনুষ্ঠানটো এটি গীতেৰে আৰম্ভ কৰোঁ নহয় জানো এটা কোৰাজেৰে আৰম্ভ কৰোঁ ঠিক আছে
খুব ধুনীয়া আৰম্ভণি অনুষ্ঠানটোৰ আৰু পুনৰবাৰ আপোনালোকক অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই পুনতিবাৰ ওচৰলৈ গৈছো প্ৰাগজ্যোতি প্ৰসাদ বৰুৱা বুলি ক'লে এক বিশাল ব্যক্তিত্ব নহয় জানো আৰু তেওঁৰ সৈতে তেওঁৰ পৰিয়ালৰ সৈতে তেওঁক লগ পোৱা নাই তথাপি তেওঁৰ পৰিয়ালৰ সৈতে আপুনি কেনেকৈ লগ পাইছিল তেওঁলোকক বা তেওঁক লৈ কেনেকৈ চৰ্চা এতিয়া চলি আছে অলপ জানিব বিচাৰিছো আচলতে গীতিকবি প্ৰাগজ্যোতি প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল দিখৌ নদীৰ পাৰত আৰু সেই সূত্ৰে মোৰ ঘৰো একেবাৰে ওচৰতে তেখেতৰ আৰু গীতিকবিজনাৰ গীত আচলতে বহুত সৰুৰে পৰা আমি শুনিছিলোঁ দেউতাহঁতে লগ পাইছিল প্ৰাগজ্যোতি প্ৰসাদক গতিকে তেতিয়াৰ পৰাই এটা আকৰ্ষণ আছিল যিহেতু প্ৰাগজ্যোতি প্ৰসাদৰ গীতখিনি অলপ সুকীয়া অসমৰ মাটিৰ গুণ থকা এই গীতখিনি সৰুৰে পৰাই ভাল পাবলৈ শিকিছিলোঁ আৰু তাৰ লগতে গীতিকবিজনাক আমি যদিও লগ পোৱা নাই তেখেতৰ গুণীপুত্ৰ প্ৰণৱীৰাম বৰুৱাদেৱ তেখেত বৰ্তমান নাই তেখেতক আমি বহুত সৰুৰে পৰা শিৱসাগৰত লগ পাইছিলোঁ যিহেতু তেখেতে যিটো গীতিকবিজনাই শেষ বয়সত জিৰণি ল'বৰ বাবে যিটো ঘৰ সজাইছিল ৰতুৱাল নাম দি সেই ঘৰটো তেখেতৰ জন্মভেটিৰ কাষতে আছিল আৰু সেই ঘৰটো তেখেতৰ জীৱিতকালত সম্পূৰ্ণ হোৱা নাছিল পিছত প্ৰণৱীৰাম বৰুৱাদেৱে সেই ঘৰটো সম্পূৰ্ণ কৰিছিল আৰু সেই ঘৰটোতে পিছলৈ প্ৰণৱীৰাম বৰুৱাদেৱ আছিল আৰু গতিকে আমি তেখেতক সেই ঘৰতে লগ পাইছিলোঁ বহু সময় লগ পাইছোঁ আৰু বহু সৰুৰে পৰাই লগ পাইছোঁ গতিকে তেখেতৰ সান্নিধ্য পাইহে আমি গীতিকবিজনাক আৰু বেছি জানিবৰ বাবে আমাৰ সুবিধা হ'ল আৰু তেখেতৰ সান্নিধ্যতে এই গীতখিনি শিকাৰো আমি সুযোগ লাভ কৰিলোঁ গতিকে এনেধৰণেই লাহে লাহে আমি পৰিয়ালটোৰ লগতো সম্পৰ্ক হ'ল আৰু এতিয়াও বৰ্তমানো আমাৰ সেই পৰিয়ালটোৰ লগত খুব ভাল সম্পৰ্ক যেহেতু আমি অলপ কাম আগবঢ়াই আছোঁ তেখেতৰ বহু ছাত্ৰ ছাত্ৰী আছে প্ৰণৱীৰাম বৰুৱাদেৱৰ আমি একেলগে তিনিওগৰাকী আছোঁৱেই আমি তেখেতৰ লগত বহুকেইটা কৰ্মশালাও কৰিছোঁ আৰু বহু ছাত্ৰ ছাত্ৰী তেখেতৰ আছে বহুতে বহুত কামেই কৰি আছে জেগাই জেগাই গতিকে তেনেধৰণে আমি তেখেতৰ পৰা গীত শিকাৰ সুবিধা পাইছিলোঁ আৰু সেইকাৰণে এটা কৰ্তব্য বুলি ভাবি এতিয়াও তেখেত প্ৰণৱীৰাম বৰুৱাদেৱ ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ পিছত আমি তেখেতৰ কামখিনি আগবঢ়াই যাবৰ বাবে চেষ্টা কৰিছোঁ নিশ্চয় আজিৰ দিনটোত তেখেতক কেনেকৈ সুঁৱৰিব তেখেতলৈ আমি আজিৰ দিনটোত গীতেৰে কথাৰে তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু গীতিকবিজনাৰ লগতে তেখেতৰ সুপুত্ৰ প্ৰণৱীৰাম বৰুৱাদেৱলৈ আমি আটায়ে এইখিনি সময়ত আমি তেখেত সকলোলৈ শ্ৰদ্ধাৰে মূৰ দুৱাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি আমাৰ এটা বৰ সৌভাগ্যৰ দিন বুলি আমি ভাবিছোঁ আলেখ্যদাও আজি আমাৰ লগত আছে আলেখ্যদাও বহু এনেকুৱা গীতৰ কৰ্মশালাত তেখেতে শিকাই আছে গতিকে আমি সকলোখিনি আজি লগ হৈ ভাবিলোঁ আলেখ্যদা আপুনি কিদৰে কৰিব আজিৰ এই বিশেষ দিনটোত প্ৰণতি ইতিমধ্যে ক'লেই আমি সদায় সুঁৱৰোঁ প্ৰাগজ্যোতি প্ৰসাদ বৰুৱাদেৱ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি সদায় সুঁৱৰোঁ আমি সদায় এটা দুটা গান গুণগুণাওৱেই তথাপি আজি যিহেতু বিশেষ এটা দিন আজি আমি কেইটামান বেছিকৈ তেখেতৰ গীত আওৰাম কথা পাতিম তেখেতৰ বিষয়ে আৰু তেখেতলৈ এইদৰে আজি গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম বুলি ওলাই আহিছোঁ নিশ্চয় আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ আপুনি কি ক'ব আজিৰ এই বিশেষ দিনটোত আজি আমাৰ পৰম সৌভাগ্য ইমান ধুনীয়াকৈ আমি ছাত্ৰীসকল প্ৰণৱীৰাম বৰুৱা তেখেতৰ ছাত্ৰী আমি ওলাই আহিছোঁ আমি প্ৰাগজ্যোতি প্ৰসাদক সুঁৱৰিবলৈ এইকণ সুবিধা পাইছোঁ সেইটো কাৰণে আমি NKTVৰ কৰ্মকৰ্তাসকললৈ অশেষ ধন্যবাদ জনাইছোঁ আমি সদায় চেষ্টা কৰি থাকোঁ যাতে তাৰমানে আমাৰ এই প্ৰাগজ্যোতি সংগীতখিনি যাতে হেৰাই নাযাওক কালৰ সোঁতত যাতে হেৰাই নাযাওক তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলে অকণমান চেষ্টা কৰোঁ বুলি ভাবিয়ে ওলাই আহিছিলোঁ আৰু তেনেকৈয়ে তাৰমানে আমি জোনাকী বাটেৰে বুলি আমি এটা NGO খুলিছোঁ আমাৰ প্ৰণতি বৰুৱা বাইদেউ আছে জয়মণি ভৰালী আৰু মই আমি তিনিওগৰাকী প্ৰথমতে আলোচনা কৰি আমাৰ NGOটোত মানে আলেখ্যদাকো আমি নতুনকৈ ল'লোঁ আমাৰ এনেকৈ 60গৰাকী আছে কৰ্মকৰ্তা আমি গোটেই অসমতে শদিয়াৰ পৰা ধুবুৰীলৈকে আমি প্ৰাগজ্যোতি সংগীতখিনি শুদ্ধ ৰূপত প্ৰাগজ্যোতি প্ৰসাদৰ গীতখিনি শুদ্ধ ৰূপত মানে উলিয়াই দিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ প্ৰশিক্ষণবিলাক চলাই গৈ আছোঁ আৰু কৰি থাকিম আৰু প্ৰশিক্ষণখিনিত তাৰমানে
যাতে নতুন প্ৰজন্মখিনি যিখিনি আহিব তেওঁলোকে শুদ্ধ ৰূপত শিকিবলৈ পাব শিকিব লাগিব নহ'লে মানে কি হয় অলপমান এটা দুটা নোটৰ অলপ পাৰ্থক্য কেতিয়াবা হৈ যাব পাৰে যাতে সেইখিনি গণ্ডগোল নহয় তাৰ কাৰণে প্ৰশিক্ষণত শিকা খুবেই জৰুৰী আৰু আমি সেইখিনি ল'ৰা ছোৱালীখিনিক দিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ আৰু আমি তেনেকেই গৈ আছোঁ আৰু আমাৰ সকলোৰে পণ্টি বৰুৱা বাইদেউ মোৰ আলেখদা আমাৰ গানৰ স্কুলে আমাৰ নিজৰ আমি তৈয়াৰ কৰিয়ে লৈছোঁ যাতে নতুনকৈ আহি থকা ল'ৰা ছোৱালীখিনি নতুন প্ৰজন্মখিনি যাতে শুদ্ধ ৰূপত শিকিব পাৰে গানখিনি জয়াবা আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ দিনটোত কি ক'ব আৰু আপোনাৰ পৰাই আৰু এটা গীত শুনিম এবাৰ আজি মই ভাবিছোঁ আজি ওপৰৱালাৰে মানে তেখেতৰ আশীৰ্বাদ আছে আজি যিহেতু বন্ধৰ দিন পাইছোঁ চৰকাৰী কৰ্মচাৰী হিচাপে আজি হয়তো মই বহিব নোৱাৰিলোহেঁতেন কিন্তু প্ৰণৱীদাৰ প্ৰাগজ্যোতিপ্ৰসাদ বৰুৱাদেৱৰ তেখেতৰ আশীৰ্বাদ আছে সেইকাৰণে আজিৰ দিনটোত মই নিজকে সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ এনে এটা অনুষ্ঠানত আপোনালোকৰ লগত সকলোৰে লগত ইয়াতে গীত পৰিৱেশন কৰিবলৈ তেখেতক সুঁৱৰিবলৈ পাইছোঁ মোৰ কথাটো হ'ল ময়ো শিৱসাগৰৰ প্ৰণতিবাৰ ঘৰৰ ওচৰতে যেনেকৈ প্ৰণতি বাইদেৱে ক'লে যে তেখেতৰ যিটো ঘৰ আছিলে তেখেতৰ পুত্ৰ আছিলে প্ৰণৱীৰাম বৰুৱাদেৱ গতিকে একেবাৰে ক্লাছ 6-7 মানৰ পৰাই গানখিনি শিকিবলৈ পাইছিলোঁ তাৰপিছত আকৌ আমি লগ হ'লোঁ এনেকৈ গীতখিনিৰ চৰ্চা কৰি গৈছোঁ মই বহুত ৰিহাৰ্চেল কৰিবলৈ টাইম নাপাওঁ আজিকালি এবাৰ এটা গীত শুনো আপোনাৰ পৰাই এটা আৰম্ভ কৰিব লৈছোঁ
বহুত ধুনিয়া আৰু যথেষ্ট আসলতে টান এই গীতবোৰ নহয় জানো এই গীতবোৰ গাব পৰাটো এটা খুব ডাঙৰ শৈলী আসলতে গাই থাকোতে মানে মোৰ প্ৰণবিদাৰ মুখখন মনত পৰিছে কেনেকৈ হাৰমনিয়ামটো বজাই শিকাইছিলে সদায় হয় এনেকুৱা যেতিয়া আমি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতখিনি গাবলৈ লওঁ আমি সদায় এইটো কথা কওঁ মানে তেখেতৰ গান গোৱাৰ যেটো সেই ছবিটো মানে শিকোৱা ছবিটো ভাহি আহিছে আৰু বহুত আবেগিক হৈ যাওঁ মানে চকুৰ পানী ওলাই যায় নোৱাৰো মানে ৰাখিব একদম সৰু কাললৈ শৈশৱলৈ উভতি গৈছো ন গাই থাকোতে সেই স্কুলত মানে স্কাৰ্ট পিন্ধা দিনৰ পৰা শিকাটো সেই গীতবোৰ একদম মানে মই ইমোশনাল হৈ গৈছো থ্যাংক ইউ নিশ্চয় আজি খুব আসলতে এটা স্মৰণীয় দিন আৰু সেই দিনটোৱে আমি আজি আপোনালোকৰ সৈতে এই এঘণ্টা আমি উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই গীতসমূহ সহজ নহয় নতুন প্ৰজন্মই বহুতে নাজানে এই গীতবোৰ আসলতে কেনেকৈ সৃষ্টি হৈছিল এই গীতবোৰৰ আঁৰৰ বহু কাহিনী আছে সেই সকলোবোৰো আমি জনাবলৈ চেষ্টা কৰি থাকিম প্ৰণতিবাৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ এই গীতসমূহক আমি সদায় জীয়াই ৰাখিব লাগিব আপুনি এইটো কথা কৈছিলে কাৰণ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতে হওক ভূপেন হাজৰিকাৰ গীতে হওক বা জ্যোতি ৰাভা এই গীতসমূহ কিন্তু বহুতে এতিয়াও নাজানে যদিও বিভিন্ন প্ৰান্তত বহু প্ৰচেষ্টা লোৱা হৈছে তথাপিও যেন কৰবাত বহু লোকে যেন আসলতে এই গীতবোৰ শুনাই নাই বা শুনিবলৈ সুবিধা পোৱা নাই এই ক্ষেত্ৰত কি কৰাটো আপুনি বিচাৰিছে কেনেদৰে আগুৱাই নিব পাৰি আৰু অধিক আসলতে প্ৰণবিৰাম বৰুৱাদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই গীতখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে বহুত চেষ্টা কৰিছিল আৰু ইতিমধ্যে প্ৰসাৰ হৈছেও নোহোৱা নহয় কিন্তু অৱশ্যে এটা কথা স্থবিৰ হৈ যাব যিহেতু নালাগে স্থবিৰ হৈ গ'লে নহ'ব আৰু সেইকাৰণে প্ৰজন্মই সেইখিনি আগবঢ়াই নিব লাগিব আৰু তাৰ বাবে আমি এতিয়া দায়িত্ব হিচাপে লৈছোঁ যে এনেদৰে ঠায়ে ঠায়ে প্ৰশিক্ষণ পাতি বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে সকলো আমি আগবাঢ়ি একেলগে ওলাই আহিছোঁ আৰু আমাৰ লগতে জোনাকী বাটেৰত বহুতখিনি তেখেতৰ ছাত্ৰীও আছে আৰু এনেদৰে দেখিছোঁ সকলোৱে চেষ্টা কৰিছে আৰু আমি কৰি যাব লাগিব এইটো স্থবিৰ হৈ যাব নালাগিব আৰু তাৰ বাবে এই গীতখিনি মই ভাবিছোঁ স্বৰলিপি হোৱাটো খুবেই প্ৰয়োজন বুলি সকলোৱে অনুভৱ কৰি আছে আৰু সেইটো পদক্ষেপ বোধহয় পৰিয়ালৰ ফালৰ পৰাও এটা অনুৰোধ আহিছে নহয় তেখেতসকলে কৈছে তেখেতসকলৰ অৱশ্যে বাইদেউ এতিয়া যথেষ্ট বয়স হৈছে বাকী বাইদেউ এগৰাকীটো দূৰতে থাকে আৰু তেখেতৰ ভাগিনীয়েক আছে তেখেতসকলো আমাৰ লগত কিন্তু এইটো কথাত জড়িত আৰু তেখেতসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু মই ভাবিছোঁ অসমৰ প্ৰান্তে প্ৰান্তে যিসকল তেখেতৰ ছাত্ৰ ছাত্ৰী আছে প্ৰণবিৰাম বৰুৱাদেৱৰ সকলোৱে এই দিশটোত আগবাঢ়ি আহক আৰু আগবাঢ়ি আহিছেও এতিয়াও আৰু তেনেকৈ ভাবিছোঁ প্ৰজন্মই এইখিনি আমি বাগৰাই যাবলৈ চেষ্টা কৰিব লাগিব আগ্ৰহী কৰিব লাগিব আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ইতিমধ্যে সদৌ অসম ভিত্তিত বহু ঠাইত এনেকুৱা কম্পিটিশ্যন পাতিছে কম্পিটিশ্যন বুলি ক'লে ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহে শিকিবৰ কাৰণে যেনেকৈ প্ৰশিক্ষণৰ বাবেও তেখেতসকল আহিছে আৰু যিখিনি গীত প্ৰচাৰ মানে কমকৈ হৈছে সেইখিনিও তেনেদৰে ভাবিছোঁ এনেকৈ কম্পিটিশ্যন পাতি তেওঁলোকক নতুন প্ৰজন্মক আমি প্ৰশিক্ষণ দি আগুৱাই লৈ যাব লাগিব এবাৰ আপোনাৰ পৰা এটি গীত শুনো তাৰপিছতে আমি বিৰতি ল'ম এইটো সকলোৱে শুনি থকা এটি গীত মাজনিশা মোৰ এন্ধাৰ ঘৰত
জুৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে মাজনী খামৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে তুমি কোন হে যিকোন চোৰ আজি নিবানে সৰ্বহ তুমি কোন হে যিকোন চোৰ আজি নিবানে সৰ্বহ তোমাক দেখি দেখিছো নিচি নিচি নিছো দেখি দেখিছো নিচি নিচি নিছো চৰণৰ ধ্বনিৰে আৰে আৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে গোপন ঘৰ গভীৰ আন্ধাৰ ভৰি ধন আছে মই নিজেই নেপাওঁ ধৰি মোৰ গোপন ঘৰ গভীৰ আন্ধাৰ ভৰি ধন আছে মই নিজেই নেপাওঁ ধৰি মোৰ সকলো উদং কৰি তুমি লৈ যোৱা আজি ভৰি মোৰ সকলো উদং কৰি তুমি লৈ যোৱা আজি হৰি এন্ধাৰৰ ধন পোহৰৰ মাজে লৈ যোৱা আজি ভাৰে ভাৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে মাজনী খামৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে বহুত ধুনীয়া বাইদেউ আমি আৰু গীত শুনিম আৰু লগতে আমি কথা পাতিম পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে তেওঁৰ গীতৰ বিষয়ে কেনেকৈ চৰ্চা চলি আছে সেই সকলোবোৰ আমি আলোচনা কৰিম এই অনুষ্ঠানৰ মাজেৰে কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ চেনি না 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 মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰা ডাউনটাউন বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়ক অনুষ্ঠান
কেৰিয়াৰ জ্ঞান এইবাৰৰ বিষয় মেনেজমেণ্ট হস্পিটেলিটি আৰু টুৰিজিম ষ্টুডিঅ'ত উপস্থিত থাকিব ডাউনটাউন বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ভৱজ্যোতি শইকীয়া লগতে উপস্থিত থাকিব আতিথ্য আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত জ্যোতিৰ্ময় চৌধুৰী সবিশেষ কেৰিয়াৰ জ্ঞানত শনিবাৰে নিশা 10 বজাত বৰবিহুৱতী 2025ৰ ছেমি ফাইনেল তীব্ৰ উত্তেজনা তীব্ৰ প্ৰতিযোগিতা হাঁহিটোৱে নাইকিয়া কৰি দিছা যিমানটো আগতে ভাল হৈছিলে তাতকৈ অকণ বহা নিচিনা নষ্ট হৈছিল অলপ মেকানিকেল হৈছে কোন যাব ফাইনেললৈ কোন যাব ৰৈ চাবলৈ নাপাহৰিব বৰবিহুৱতী 2025ৰ ছেমি ফাইনেল শনিবাৰে নিশা 7:50 আৰু দেওবাৰে নিশা 9 বজাত কেৱল NKTV উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আপোনালোকে চাই আছে NKTVৰ এই বিশেষ অনুষ্ঠান জানোচা পাহৰি গলা আৰু আজি আমি কথা পাতিছোঁ গীত শুনিছোঁ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এই মুহূৰ্তত মই আলেখ্যদাৰ কাষলৈ গৈছোঁ আলেখ্যদা প্ৰথমতে আপুনি কৈছিল যে তেখেতৰ গীতক আমি কেনেকৈ আগুৱাই নিব লাগিব আৰু আপুনিও বহু বছৰৰ পৰা জড়িত হৈ আছে এই সংগীত চৰ্চাত গতিকে কেনেদৰে জড়িত হৈ আছে আৰু কি কি প্ৰচেষ্টা আপুনি লৈছে এই মুহূৰ্তলৈকে প্ৰচেষ্টা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ ক্ষেত্ৰত প্ৰণতি জয়মণি দীপলিপে ইতিমধ্যে ক'লেই তেওঁলোকে প্ৰণৱী ৰামদাৰ লগত অসমৰ বিভিন্ন ঠাইত বহু কৰ্মশালাই এটেণ্ড কৰিছে নতুন প্ৰজন্মক খুব সুন্দৰকৈ প্ৰশিক্ষণ দি আছে এখেতসকলৰ বাহিৰেও আৰু আছে মই জানো কবিতা তালুকদাৰ তেখেতেও খুব সুন্দৰকৈ প্ৰশিক্ষণ দি আছে ল'ৰা ছোৱালীক নৱপ্ৰজন্মৰ গতিকে প্ৰশিক্ষণ হ'ল এটা উপায় গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু দ্বিতীয় হ'ল প্ৰতিযোগিতা সঘনাই পাতিব লাগে যিটো পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ ক্ষেত্ৰত অকণমান কমকৈ পৰিলক্ষিত হয় আজি হৈ আছে এঠাইত কিন্তু শিৱসাগৰৰ কোনোবা এটা ঠাইত আজি পাৰ্বতী প্ৰসাদ কিন্তু আজিৰ দিনটোত কিন্তু ঠায়ে ঠায়ে হ'ব লাগিছিল নহয় আজি অসমীয়া মানুহে জানিব লাগিছিল হয় গতিকে সেয়া বৰ দুখৰ কথা গতিকে আমি অকণমান আগভাগ ল'ব লাগিব আপোনালোকৰ চেনেলৰো সেইটো দায়িত্ব আছে যাতে গীতসমূহ প্ৰজন্মৰ পিছত প্ৰজন্মলৈকে সকলোৱে বৰ ধুনীয়াকৈ চৰ্চা কৰি যাব পাৰে নিশ্চয় এবাৰ আপোনাৰ পৰা এটি গীত শুনো হয় মই যিটো গীত গাম বুলি ভাবিছোঁ এই গীতটো কটন কলেজত ISC পঢ়ি থাকোঁতে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে লিখিছিল খুব দুখ পাই পেলাই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ অতি মৰমৰ বাইদেউক কমলা বৰুৱাৰ মৃত্যু হোৱাত এই গীতটো লিখিছিল শীতল জোনা চাই মোৰ চকুলো হৰে অন্তৰ মোৰ উগুল থুগুল উদাস আকুল কৰে জোনা জোনা শীতল জোনা চাই মোৰ চকুলো হৰে মনত পৰে
পৰেহি কোনোবা পুৰণি জোনাকী বিৰহ ব্যথা মনত পৰেহি কোনোবা পুৰণি জোনাকী বিৰহ ব্যথা মাধুৰী মালতী লতাৰ আঁৰৰ গোপন মিলন কথা জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে অন্তৰ মোৰ উগুল থুগুল উদাস আকুল কৰে জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে মনৰ মাজত খুব সোঁৱৰণি অতীত মধুৰ জাগে মনৰ মাজত খুব সোঁৱৰণি অতীত মধুৰ জাগে বাহিৰত খুদা ৰূপালী জোনাক উৰুঙা উৰুঙা লাগে জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে অন্তৰ মোৰ উগুল থুগুল উদাস আকুল কৰে জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে বহুত ধুনীয়া আৰু সেই আপুনি যে কৈছিলে গীতটো গোৱাৰ আগত ইমোশ্যনটো এজন নিজৰ আপোন মানুহক হেৰুৱাৰ ইমোশ্যনটো সেই গানটোত খুব ধুনীয়াকৈ পৰিস্ফুট হৈছে নহয় জানো তেখেতৰ গীতসমূহত এইটোৱে এটা বৈশিষ্ট্য নহয় জানো প্ৰতিটো গীতৰে বেদনা খুব স্পষ্ট আৰু এটা ডাঙৰ ককায়েকৰ পৰিয়ালৰ সেই ঘটনাটো সেইটোতো তেখেতে নিজকে বহুত দুখী দুখী বুলি ভাবি থাকে গতিকে প্ৰতিটো গীততে সেই বেজাৰ দুখ খুব স্পষ্টকৈ ফুটি উঠিছে নিশ্চয় আমি আপোনাৰ কাষলৈ আহিছোঁ এবাৰ আৰু আপুনি সৰুৰে পৰাই আপোনালোক সকলো যিহেতু এই গীতসমূহৰ লগত জড়িত হৈ আছে আৰু গীতসমূহ গাই আহিছে শিকি আহিছে এতিয়ালৈকে সেই গীতসমূহে আপোনাক কি পৰিৱৰ্তন কৰিছে আপোনাৰ জীৱনত আপুনি কি ভাবে এই গীতসমূহৰ পৰা আপুনি কি শিকিব পাৰিছে হয় এই গীতসমূহ হৈছে বহুত গভীৰ গীত গভীৰতা থকা যেতিয়াৰ পৰা গাবলৈ শিকিছোঁ আমিতো বিভিন্ন গীত গাইছিলোঁ সৰুতেতো আমি আধুনিক গীত বিভিন্নজনৰ গাইছোঁ কিন্তু আমি ওপৰতে উপঙি মানে উৰি নাযাওঁ গীতবিলাকৰ এটা এনেকুৱা ধৰণৰ গভীৰতা আছে এনেকুৱা ধৰণৰ গাম্ভীৰ্যতা আছে আৰু এই গীতবিলাকে অসমীয়া মাটিৰ লগত অসমীয়া যিটো পৰিৱেশৰ লগত ইমান ধুনীয়াকৈ সাঙুৰ খাই আমাক খুৱাই ৰাখিছে সাঙুৰ খুৱাই যে আমি তাৰমানে আমাক কোৱাৰ লগতে আমি সস্তীয়া জনপ্ৰিয়তাটোৰ ফালে আমি দৌৰি দৌৰি গুচি নাযাওঁ
গোটেই ছাত্ৰ ছাত্ৰী আমি যিখিনি আছিলোঁ আমি সেইখিনি সময় আমাৰ বহুত মূল্যৱান সময় আছিলে ইমান ধুনীয়াকৈ আমি ছাৰে কৈছিলে প্ৰণৱীৰাম ছাৰে আমাক কৈছিলে যে দীপলীপ গান গাবা কিন্তু তাৰ ভিতৰৰ যিটো ৰস আছে সেই ৰসটো ভিতৰত অন্তৰত গভীৰভাৱে লৈহে গাবা আৰু পাৰ্বতী প্ৰসাদ কিন্তু ক'তো টুলুঙাভাৱে নাগাবা দেই মোৰ এতিয়াও মনত আছে যেতিয়া ক্লাছ কৰিছিলোঁ ছাৰে এইটো কৈছিলে পাৰ্বতী প্ৰসাদ কেতিয়াও মই নিজৰ গান কৰি আছোঁ কিন্তু নিজৰ গানো এছাইড কৰি থৈ একাষৰীয়া কৰি থৈ মই দেউতাৰ গানকেইটা বেছি গুৰুত্ব দি আছোঁ যাতে অসমৰ গোটেই চুকে কোণে যাতে দেউতাৰ গানখিনি প্ৰচাৰ হয় আৰু হয় গোটেই গানখিনি গোটেই কবিতাবিলাকো তেওঁৰ গান কবিতাখিনিও গান আৰু বহুতে নাজানে তেওঁ এই গানবিলাক তাৰমানে ইংৰাজী কবিতাৰ ভাৰ্চনবিলাকো তাৰমানে তেওঁ অসমীয়ালৈ অনুবাদ কৰি গান কৰিছে বহুতে কিন্তু নাজানে আমাৰ ওচৰত ৰচনাৱলীখন আছে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ওচৰত আছে তাৰমানে সাহিত্য সভাই যিখন ৰচনাৱলী উলিয়াইছিলে সেইখনে আমি পাইছিলোঁ আৰু তাৰপিছত আৰু অন্য সংস্কৰণ আমি পাৰ্বতী প্ৰসাদৰ পোৱা নাই আৰু তাৰমানে সংস্কৰণ হ'ব লাগে কিতাপখনৰ হয় এতিয়া কিন্তু বজাৰত আপুনি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৱলী বিচাৰি কিন্তু পাবলৈ অলপ দিগদাৰ গতিকে তাৰমানে সেই বস্তুখিনিও তাৰমানে মানে অলপ সাহিত্য সভায়ো অকণমান অলপ চালে ভাল লাগিব আৰু মোৰ জীৱনত মোৰ মানে এই গাম্ভীৰ্যতাটো আহি গৈছে আপোনাৰ পৰা এটা গীত শুনো এবাৰ হয় নিশ্চয় গীত এটি হৰিণী দুজনী হৰিণীৰ ওপৰত মানে গীতটো লিখা আছিলে তেওঁলোকৰ এটা কাহিনী মানে হয় খুব সঘনাই পাৰ্বতী প্ৰসাদৰ গীত বুলি ক'লে এইবিলাক গীত হতকাই তাৰমানে আমি শুনিবলৈ নাপাওঁ গতিকে আজি সেয়া গীতকে লৈ আহিছোঁ সেয়া গীতকে শুনাবলৈ লৈছোঁ লাগি ধৰে দুবৰিতে লাগি ধৰে হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি সৰে লাগি ধৰে দুবৰিতে লাগি ধৰে নৈৰে সিপাৰত বনৰে
বৰ ধুনীয়া এই গীতটি নহয় জানো আৰু খুব ভাল লাগিছে শুনি গীতসমূহ আৰু কথা পাতিও ভাল লাগিছে আমি বহু গীতৰ আচলতে সৃষ্টিৰ আৰু বহু কাহিনী থাকে নহয় জানো আমি সেয়াও জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব কিন্তু এইখিনিতে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ Comfort has 10x freshness that keeps clothes all day fresh. Wherever I go, all day fresh. জীৱন অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ কল্পনাৰ মাজত এটি ধূলিয়ৰী বাট বৰবিহুৱতী 2025ৰ সেমি ফাইনেল তীব্ৰ উত্তেজনা তীব্ৰ প্ৰতিযোগিতা হাঁহিটোৱে নাইকিয়া কৰি দিছা যিমানটো আগতে ভাল হৈছিলে তাতকৈ অকণ বহা নিচিনা মাষ্টৰটো অলপ মেকানিকেল হৈছে কোন যাব ফাইনেললৈ কোন যাব ৰৈ চাবলৈ নাপাহৰিব বৰবিহুৱতী 2025ৰ সেমি ফাইনেল শনিবাৰে নিশা 7:50 আৰু দেওবাৰে নিশা 9 বজাত কেৱল NKTV উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান জানোচা পাহৰি গলা মই কৈছিলোঁ ইতিমধ্যে প্ৰণতিবা আপোনাৰ কাষলৈ গৈছোঁ পুনৰবাৰ শুনিছিলোঁ আমি তেওঁৰ কথাবোৰ যিহেতু শুনিছোঁহে দেউতাহঁতৰ পৰা বা ডাঙৰ অন্য লোকৰ পৰা শুনিছোঁ যে ভূপেন হাজৰিকাৰ সৈতে সেই সময়ত যেতিয়া মানে অসমীয়া ভাষাটোক লৈ তেওঁলোকে বহুত কাম কৰি আছিলে সেই সময়ত তেওঁলোকে চাইকেল মাৰি মাৰি তেওঁলোকে স্বদেশ প্ৰেমমূলক গীত গাবলৈ ৰাস্তালৈ ওলাই গৈছিল এনেকুৱা ধৰণৰ বহু কাহিনী আমি শুনিছোঁ আপুনি যিহেতু তেখেতৰ পৰিয়ালটোক আপোনালোকে ওচৰৰ পৰা পাইছে কিবা কাহিনী কৈছিলে সেই সময়ৰ সেই গীত সৃষ্টিৰ আঁৰৰ কাহিনী বা অন্য আঁৰৰ বুলি ক'বলৈ হ'লে তেখেতৰ যিখন পাৰ্বতীপ্ৰসাদ বৰুৱাৰ ৰচনাৱলী তাত বহুকেইটা কথা লিখাই আছে যেনে উৰে ৰাতি গীতটো কেতিয়া তেখেতে লিখিছিলে মানে তেওঁ আচলতে এটা কথা আছিলে এটা বৈশিষ্ট্য পাৰ্বতীপ্ৰসাদ বৰুৱাৰ যিকোনো এটা গীতৰ এখন ছবি ফুটাই তোলে যিকোনো এটা হঠাৎ মানে পৰিস্থিতি পালেই তেনেকুৱা এখন ছবি ফুটাই তোলে তেনেকৈ উৰে ৰাতিটো লিখিছিলে ৰাতি আহোঁতে গৰুৰ গাড়ীৰে আহোঁতে বোলে মেৰেলাজানৰ ওচৰত তেনেকৈ বুলি আমি পাৰ্বতীপ্ৰসাদৰ ৰচনাৱলীখনত পাইছোঁ আৰু এইবিলাক কথা প্ৰণবিদাৰ মুখতো আমি শুনিছিলোঁ ঠিক তেনেকৈ গীতিকবিজনাৰ দৰে কিন্তু গুণীপুত্ৰ প্ৰণবিৰাম বৰুৱাদেৱেও কিন্তু এনেকৈ যিকোনো এটা পৰিস্থিতি চাই হঠাৎ মানে ছবি এখন ফুটাই তুলি এনেকুৱা এটা গীত ৰচনা কৰিছিলে এবাৰ কৈছিলে যে প্ৰণবিদায়ে কৈছিলে আমাক যে হেৰি বাগানত বোলে বহি তেতিয়া মানে সোণাৰী বাগান বা চাহ বাগিচাত তেওঁলোকে বহি থাকোঁতে তেনেকৈ এটা গীত লিখিছিলে এই গীতটো আছিলে আমাৰ হেৰিটো বৰষুণৰ গীতটো যে গাইছিলে বৰষুণ পৰি আছিল যে বৰষুণ পৰি থাকোঁতে গীতটো লিখিছিলে এনেকুৱা এটা গীত ৰচনা কৰিছিলে মই ঠিক পাহৰি গৈছোঁ এতিয়া প্ৰথম শাৰীটো ঠিক একেদৰে গীতিকবি জনায়ো তাৰমানে তেনেকৈ দিখৌৰ পাৰত তেখেতৰ জন্মটো তেখেতে মানে দিখৌ নদী বা প্ৰকৃতিৰ শোভা চাই তেখেতে গীত ৰচনা কৰিছিলে তেনেকুৱা এটা গীত আৰু এটা মোৰ মনলৈ আহিছে আজি আকাশৰ শেষ হ'ব পায় তেনে বাৰিষাৰ বানপানীত যেতিয়া মানে দিখৌ নদীত পানী বৈ আহিছে তাত লেক লৌ পৰুৱা মানে এটা শব্দ আছে এই কথাটো অৱশ্যে মোক আৰু এজেগাত সুধিছিলে প্ৰশিক্ষণ দি থাকোঁতে লেক লৌ পৰুৱাটো কি
পানীত যে উঠি মানে পানীত যে পৰুৱাটো পানী বাঢ়িলে পৰুৱা এটা উঠি লানি পাতি যায় সেই গীতটো তেনেকৈ লিখিছিলে আৰু গতিকে গীতি কবিজনাই নদীখন চাই আমি তেনেকৈ পাইছোঁ আৰু শুনিবলৈ পাইছোঁ যে আজি আকাশৰ শেষ হ'ব পায় এই গীতটো তেনেকৈ দিখৌ নদীত যেতিয়া বান আহিছিলে তেতিয়া হয় এনেকুৱা বহুত মুহূৰ্তৰ তেখেতে ছবি আঁকি ধৰিছে গীতবিলাকত আৰু সেইকাৰণে তেখেতৰ গীতবিলাক আৰু তেখেতক গীতি কবি সেইকাৰণে কোৱা হৈছে আমাৰ সময় আচলতে কমি আহিছে আমি শেষত আপোনালোকে একেলগে এটি গীত গোৱাটো বিচাৰিছোঁ আৰু এটি গীত শুনো একেলগে সকলোৱে আমি যিহেতু আমাক কৈছে যে দেশপ্ৰেমৰ গীত ভাৱ থকা নবলুতো সোণৰ অসমে গীতটো আমি গাম সকলোৱে সঁচাকৈ খুব ভাল লাগিল আজি অনুষ্ঠান যেহেতু আমি সামৰিব হৈছে শেষত কি ক'ব বিচাৰিব জয়মণি বা শেষত এইটোৱে ক'ব বিচাৰো এই যে ক্যাপশনটোত আহিছে জানুচা পাহৰি গলা
পাহৰি যেন নাযায় নৱপ্ৰজন্মই এই গীতসমূহ আৰু মই আচলতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ সংবাদ মাধ্যমসকলেও আৰু ছ'চিয়েল মিডিয়াত আজিকালি সকলোৱেতো ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিয়ে এইবিলাক ইনফৰ্মেশ্যন পায় বহুতে হয়তো পাহৰি গৈছে আজি 7 জুন হয়তো 20 জুন যেনেকৈ মনত থাকে বা 17 জানুৱাৰী যেনেকৈ মনত থাকে আমি ভাবোঁ এই 7 জুনটোক মনত ৰাখিব লাগে আৰু বহুতেই নাজানে 19 আগষ্টত তেখেতৰ জন্মদিন এই জন্মদিনটো চাগে কোনেও উদযাপনেই নকৰে আমাৰ বহুত দুখ লাগে তথাপিও আমিও চেষ্টা কৰিম ভৱিষ্যতেও যাতে আৰু তেওঁক উদযাপন কৰিব পাৰোঁ আৰু আজিৰ অনুষ্ঠানটোত আমাক এই সময়খিনি দিয়াৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সময়ছোৱাত মই কথা এটা ক'ব বিচাৰিছোঁ যে অসমৰ কিছুমান বিশ্ববিদ্যালয়ে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ প্ৰতিযোগিতা পাতে সেই বিশ্ববিদ্যালয় সকলোবোৰ নহয় কিছুমানে অকল পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে নিজে যিখিনি সুৰ সংযোজন কৰিছিল গীতবোৰত সেইবোৰহে গ্ৰহণযোগ্য বুলি কয় প্ৰণৱীনাম বৰুৱা বা যজ্ঞবেদ বৰুৱাদেৱে যিখিনি সুৰ কৰিছে সেইখিনি তেওঁলোকে গ্ৰহণ কৰিব নোখোজে এই ক্ষেত্ৰত মই জয়ামণিক সুধিছোঁ দীপলিপ আৰু প্ৰণতি নিশ্চয় কৰণীয় আছে হয় এইটো কথা আমাৰ আচলতে সময় খুব কম মই এষাৰি কৈছোঁ এইখিনিতে মানে আমি বহুত ঠাইত আমি এনেকুৱা অনুৰোধ জনাইছোঁ যে পাৰ্বতীৰ সংগীত বুলি পতাটো এটা বেলেগ কথা সেইটো হ'ব পাৰে কিন্তু কেতিয়াবা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীত বুলি ক'লে তেতিয়া এই প্ৰণৱীৰাম বৰুৱাদেৱে সুৰ কৰা গীতখিনিও আহিব গতিকে আৰু লগতে চৰকাৰেও কিন্তু এই দিনটো উদযাপন কৰিলে আমি ভাল পাম হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে আৰু ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই অংকিতা বিদায় লৈছোঁ চাই থাকিব NKTV ধন্যবাদ জানো চা পাহৰি গলা জানো